তো হে নমস্কাৰ বেছ টিকেট একা এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনাৰ সকলোৰে ভাল মোৰো খবৰ ভাল মানে যোৱাকালি এখন বিয়া খাবলৈ গৈছিলোঁ নেপালী সম্প্ৰদায়ৰ বিয়া হয় তো পোনপ্ৰথমবাৰ মানে নেপালী বিয়া খালোঁ মানে ধুনীয়াকৈ আৰু তো তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজত দিবলৈ ওলাইছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ওকে আমি ফাইনেলি গৈ পালোঁ বিয়া ঘৰ আৰু দেখা পাইছে বিয়াৰ গেটখন এয়া চাওক আৰু এতিয়া ধুনীয়াকৈ মানুহজনী আৰু ল'ৰাটো ধুনীয়াকৈ আমি এতিয়া সোমাই যাওঁ আৰু আপোনালোকক পৰিৱেশটো দেখুৱাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু চাওক ভিতৰৰ পৰিৱেশটো এনেকুৱা আৰু ধুনীয়াকৈ মানে পেণ্ডেল সাজি মানে জাক জমক কৰি দিয়া হৈছে আৰু চাওক সকলোৱে মানে ব্যস্ত কইনাৰ লগত আৰু বিভিন্ন মানে আৰু আদৰিটোতে আছে আৰু ইফালে বহি আছে বেণ্ড পাৰ্টি আৰু বেণ্ড পাৰ্টিৰ বাজনা অলপ ভালকৈ শুনাই দিওঁ আৰু আৰু ইয়াতে দেখি আছে আপোনালোকে ইয়াতে মানে দৰা আৰু কইনাক বহুৱাই মানে হোমযজ্ঞ কৰি আৰু নেপালীৰ নিয়মত মানে বিয়াখন পাতি দিয়া হয় আৰু বিয়াখন পাতি দিয়ালৈকে আমি নাথাকিলোঁ যেনিবা যিহেতু আমি অলপ আবেলি বা সন্ধিয়া সময়ত গৈছিলোঁ তো পুতুককৈ গৈ মানে খাই পিনে আহিলোঁ আৰু এই দেখা পাইছে কইনাৰ ওচৰলৈ আপোনালোক গৈ ধুনীয়াকৈ দেখুৱাইছোঁ ৰ'ব আপোনাক হাই কৰি দিওঁ অঁ ওলা অঁ আৰু এইজনী হৈছে আমাৰ কইনা একদম মেকআপ চেকআপ লৈ ধুনীয়া মৰম লগা হৈ আছে আৰু মানে তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবচোন নেপালী বিয়া খাব আহিছে ন ফাৰ্ষ্ট টাইম নেপালী বিয়া খাব আহিছে কেনেকুৱা লাগিছে দেখি কিনে এইটো কিবা হেৰি দেখা পাই আছোঁ এইটো মই নতুন দেখা পালোঁ কৈছা অঁ এতিয়া আমি ফাইনেলি খাবলৈ বহিলোঁ এতিয়া মানে প্লেট চেট দিলে আৰু গিলাচ দিলে আৰু আহি আছে এতিয়া আৰু এয়া কাট দিলে ফাইনেলি দিলে ভাতৰ লগত দিলে মাটিমাহৰ দাইল আৰু
1 পিচ বেঙেনা ফ্ৰাই আৰু এইটো কিবা হয় ভালকৈ নাজানো মই আৰু ৰঙালাও আৰু সয়াবিন মটৰৰ ভাজি এখন পাপৰ এখন শুকান ভাজি আৰু দিলে আচাৰ বাকী আৰু আহি আছে বস্তু এইবিলাক লৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে নতুন হৈছে যদি প্লিজ কিন্তু ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া খাবলৈ আৰম্ভ কৰোঁ আৰু এডলেট ক্ৰীম মজা কেনেকুৱা লাগিল খাই বহুত ভাল লাগিল বোলে আৰু আমাৰ ল'ৰাটো খাই আছে আৰু ইমান খাব পৰা নাই হ'লেও মানে আৰু ময়ো মজাকৈ খালোঁ দেখা নাই চফা একোৱেই নাই আৰু একদম চফা কৰি খাইছোঁ তো এনেকৈ আমাৰ বেণ্ড পাৰ্টি তালে খোৱা হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া যাবলৈ ওলালোঁ ধুনীয়াকৈ কইনাক মাত দি আৰু গৃহস্থক মাত দি তো এয়া আছিল আজি ভিডিঅ' যদি ভাল লাগিলে ভিডিঅ'টা লাইক কৰি দিব